নমস্কাৰ বন্ধুসকল, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। খুব ধুনীয়া কণ্ডিশ্যন এখন ৰাস্তা লৈ আহিছোঁ, পেট্ৰল ভাৰ্চন। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব। প্ৰথমতে আমি গোটেই চাৰি ৰাউণ্ডটো দেখালোঁ গাড়ীখন কেনেকুৱা গেটাপত আছে। গাড়ী চাওক, ক'তো এটা দাগি নাই, চাওক দেখিছে। টায়াৰ কণ্ডিশ্যন চাওক, মোটামুটি আপোনাৰ চব 85%কৈ আছে, ক'তো এটা স্ক্ৰেচ নাই। দেখিছে, টপ মডেলটো হয়, কোম্পানীৰ ভিতৰত এলয় লাগি আছে। আপোনাৰ বেক কেমেৰা দেখিছে, বেক কেমেৰা লাগি আছে। যোৱা ৰেজিষ্ট্ৰেশ্যন হয়, ফাৰ্ষ্ট অনাৰ গাড়ী, চাবি দুটাই পাব আৰু বহুত কমো চলি আছে গাড়ীখন। আমি দেখাম বাৰু কিলোমিটাৰ আমি ৰাউণ্ডটো চাই লওক। দেখিছে, কোম্পানীৰ ভিতৰত এলয় লাগি আছে আৰু ৰাস্তাখনৰ বিষয়টো চবেই জানেই আৰু একদম ৰাফ এণ্ড টাফ গাড়ী হয়। ফকলেম লাগি আছে কোম্পানীৰ ভিতৰত। আহক বাইকটোতো আমি দেখালোঁ, এতিয়া ইঞ্জিনটোৰ পৰা দেখাওঁ। এই ইঞ্জিনটো চাওক, এছ'চিয়েট কমপ্লিট লাগি আছে। দেখিছে, চিট কভাৰটো মোটামুটি আপুনি এসপ্তাহমান হৈছে আমি লগাই দিয়া। আগৰ অকণমান আগ মিলিছিলে, আমি সলাই দিয়া হ'ল। এই টপ মডেলটো আপুনি পাই যাব, 4খন পাৱাৰ উইণ্ডো পাই যাব, 2টা এয়াৰ বেগ পাই যাব, কোম্পানীৰ ভিতৰত চাউণ্ড চিষ্টেম পাই যাব, বেক কেমেৰা পাই যাব, AC হিটাৰ পৰা ধৰি সকলোখিনি আছে। বাকী চাওক, দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। ফ্ৰণ্টৰ টায়াৰ এইটো চাওক, এই টায়াৰ দেখিছে মোটামুটি আপোনাৰ 85% প্লাছ আছে। আৰু ইণ্ডিকেটৰটো আপোনাৰ এই ৱাইফামতে পাই যাব, চাইড ইণ্ডিকেটৰটো। চাওক, এইখন দৰ্জাও দেখিছে সম্পূৰ্ণ চিল হৈ আছে। ভিতৰতো চাওক, একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। যিজনে ৰাখিছে, যিমানখিনি চাইছে বহুত ভালকৈ চলাইছে। ইয়াতে খুব ধুনীয়া গেটাপত হৈ আছে। আমি ডিগিটো আপোনাক দাঙি দেখাইছোঁ, এইটো দেখিছোঁ সম্পূৰ্ণ চিল হৈ আছে। ডিগি দেখিছে, আপুনি টপ মডেলত পাই যাব, বেক ৱাইপাৰ, ডিফগাৰ এইখিনি পাই যাব। স্পেয়াৰ দেখিছে মোটামুটি এইটো আপোনাৰ আছে 85% প্লাছ। গাড়ী নাই কিবা বডি চাউণ্ড, কিবা ছাছপেনশ্যন একো কাম নাই। নিজা তেল ভৰাই চলাব পাৰিব, একদম ৰাফ এণ্ড টাফ গাড়ী হয়। ৰাস্তাখন আৰ্মৰেষ্ট পাই যাব মাজৰ চিটত। এইখন দৰ্জাও দেখিছে সম্পূৰ্ণ চিল হৈ আছে। চিলবোৰ আমি এইকাৰণে দেখাওঁ যাতে গাড়ীখন কোনো এক্সিডেণ্টেল গাড়ী নহয়, সেইকাৰণে আমি গোটেই চিলবোৰ দেখাই যাওঁ। তাৰপিছত 4খন পাৱাৰ উইণ্ডো পাই যাব, প্ৰব্লেম ইয়াতে মিলাব পাৰিব। মই কিলোমিটাৰটো পাক দেখাই দিছোঁ। ৰাস্তা হিচাপত বহুত কম চলি আছে। এই কিলোমিটাৰ দিছে 51,888 কিলোমিটাৰ চলি আছে উইথ ছাৰ্ভিচ ৰেকৰ্ড। আপোনালোকে যদি ভাবে কোনোবাই ডিলাৰত চেক কৰিলেও পাৰিব। আৰু যদি কোনোবাই মেকানিক আনি চেক কৰোঁ, ইয়াতে চেক কৰিলেও পাৰিব। এইটো দেখিছে একেই 85% প্লাছ আছে। গাড়ীখন নিজ জাষ্ট তেল ভৰাই চলাব লাগে, একো কাম নাই। নাই কিবা বডি চাউণ্ড, ছাছপেনশ্যন একো কাম নাই। এপ্ৰন চাওক, এপ্ৰন দেখিছে চিল হৈ আছে। এইটো এপ্ৰনত চিল হৈ আছে। ইয়াত কোনো ধৰণৰ লিকেজ নাই, খোলা মেলা কোনো একো হোৱা নাই, ক'তো ৰেঞ্চ লগা নাই। বেটেৰী দেখিছে গ্ৰীণ হৈ আছে। এই বনেট দেখিছে সম্পূৰ্ণ চিল হৈ আছে। একেবাৰে কম দামটো আপোনালোকে লৈ যাব পাৰিব। বন্ধুসকল, গাড়ীখন দেখিটো গম পালে কেনেকুৱা গেটাপত আছে। এইখন 2019 চনৰ লাষ্টৰ একেবাৰে টপ মডেলটো হয়, পেট্ৰল ভাৰ্চন। এইখন আমাৰ ইয়াত ল'ব পাৰিব আপোনালোকে 4,90,000 টকাত। ফাইনেন্সিয়েল এভেইলেবল আছে। যদি কাৰোবাৰ চিভিল প্ৰফাইল বেছি ভাল থাকে, মোটামুটি 50,000 বা 70,000 ডাউন পেমেণ্ট দি আপোনালোকে লৈ যাব পাৰিব। বাকীটো আমি লোন কৰাই দিম। আপোনালোকে আহক, নিজে আমাৰ ডিলাৰত ভিজিট কৰি কেনেকুৱা গেটাপত আছে গাড়ীখন চাই লওক। বন্ধুসকল, যদি গাড়ীখন দেখি ভাল লাগিলে, ভিডিঅ' চাই ভাল লাগিলে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া আমাৰ নতুন ষ্টক আহি আছে, আপডেট ভিডিঅ'বিলাক পাই থাকিব। আৰু কণ্টেক্ট নাম্বাৰ আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া আছে, যিকোনো সময়তে আপোনালোকে কল কৰিব পাৰে। আপোনালোকে আহি নিজে ডিলাৰত ভিজিট দি গাড়ীখন কেনেকুৱা গেটাপত আছে চাই লওক।